Hello everyone, this is Devashish. Welcome to Quest Academy. So, আজি আমি ক্লাস কৰিবলৈ গৈ আছো সোশ্যাল সায়েন্সৰ ইকুৱেলিটিৰ বিষয়ে, ঠিক আছে? ইকুৱেলিটি মানে কি হয়? কোৱাচোন তোমালোকে? কি হয় ইকুৱেলিটি মানে? ইকুৱেলিটি মানে কি? সমান সমান? কি হয়? This means that everybody in the eyes of law, ঠিক আছে? সকলোৱে আইন ল মানে কি আইনৰ চকুত সকলোৱে সমান, ঠিক আছে? Without any discrimination on ground of race, religion, gender, caste, class or birth, ঠিক আছে? ইয়াতে কোনো ৰেছ নাই, ৰিলিজন ইয়াতে কোনো ৰিলিজন, জেণ্ডাৰ, তোমাৰ কাষ্ট লৈ পিনে তাৰপিছত তোমাৰ জন্ম ক'ত হৈছে এইবিলাক লৈ কিনে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নহয়, মানে তোমাৰ সি সৰু বা মই ডাঙৰ সেনেকুৱা কোনো ফেক্টৰ আহি নপৰে, ঠিক আছে? তাৰপিছত ইকুৱেলিটি ইজ ছ' ইম্পৰ্টেণ্ট বিকজ ইট প্ৰিজাৰ্ভছ দ্য ডিগনিটি অফ এন ইণ্ডিভিজুৱেল, ঠিক আছে? ইকুৱেলিটিটোৱে কি কৰে? এটা মানুহৰ ডিগনিটিটো ৰক্ষা কৰে, ঠিক আছে? আৰু ডিগনিটি মানে কি? মৰ্যাদা, এজন মানুহৰ মৰ্যাদাটো ৰক্ষা কৰে, ঠিক আছে? তাকে কি বুলি কওঁ আমি? ইকুৱেলিটি। তো বেচিকেলি আমি বুজি পালোঁ ইকুৱেলিটি মানে কি? ইকুৱেলিটি মানে ইন দ্য আইচ অফ ল, মানে আইনৰ চকুত সকলোৱে সমান, তাৰ কোনো কাষ্ট লৈ তাক হেৰি নকৰে, সি সৰু কাষ্টৰ, মই ডাঙৰ কাষ্টৰ, তেনেকুৱা কোনো এটা ডিছক্ৰিমিনেশ্যন নহয়, ভাগ নহয়। তাৰপিছত কি হয়? ৰিলিজন লৈ পেলাই কোনো ভাগ বিতৰণি নহয়, জেণ্ডাৰ লৈ পেলাই কোনো ডিছক্ৰিমিনেশ্যন নহয়, হয়নে? তাৰপিছত ইকুৱেলিটিটোৱে কি কৰে? এজন মানুহৰ মৰ্যাদাটো ৰক্ষা কৰে, হয়নে? বুজি পাইছোঁ আমি এইখিনিলৈকে? চ' এতিয়া আমি কি চাম? ষ্টৰি অফ কান্তা, ঠিক আছে? কান্তা কোন হয়? কান্তা হয় এজন ঘৰৰ ডমেষ্টিক ৱাৰ্কাৰ, ঠিক আছে? মানে কি হয়? ঘৰুৱা যে তোমালোকৰ বাইবিলাক আহে, সেইবিলাক ঘৰৰ কাম কাজ কৰা এজন মহিলা বা তিৰোতা, ঠিক আছে? চ' ইয়াতে চোৱা, ইয়াতে কি হৈ আছে? ইলেকশ্যন হৈ আছে, ঠিক আছে? ইলেকশ্যনত কি হৈছে? আমি ইলেকশ্যনত কি কওঁ? তোমালোকেতো যোৱা নাই ইলেকশ্যন, তোমালোকৰ মা দেউতাবিলাক গৈছে, তো মা দেউতাহঁতক সুধিবাচোন যে ইলেকশ্যনত কি হয়? ৰাতিপুৱাই চাবা একদম এটা লম্বা দীঘল এটা লাইন আহি থাকে, কিয়? কাৰণ চবে লাইনকৈ ভোট দিব যায়, হয়নে? তো সেইটো কিয় লাইন হ'ব লাগে গম পোৱা নে? সেইটো এটা মই ইয়াতে ষ্টৰিটোত সেইটোৱে কোৱা হৈছে, ঠিক আছে? কাৰণ সকলোৱে সমান কাৰণে কি লাইন ধৰি আছে নে কি? লাইন কিয় ধৰে? এইটো তাকে ক'ব, ঠিক আছে? তো ইয়াতে চোৱা লাইনটোত কোন আছে? মনজিত কৌৰ, তেওঁ এজন কি হয়? টিচাৰ হয়, ঠিক আছে? তাৰপিছত তেজা সিং, তেওঁ এজন ট্ৰেডাৰ। তাৰপিছত আছে ইয়াতে গিৰীশ ৰাও, সি এজন ষ্টুডেণ্ট। তাৰপিছত আছে ইয়াতে আমাৰ মেইন কেৰেক্টাৰ কান্তা দেৱী, তেওঁ কি হয়? ডমেষ্টিক ৱাৰ্কাৰ, ঠিক আছে? আৰু তাৰ লগতে কোন আছে? তাৰে এজন ফ্ৰেণ্ড, যোনটো কোন হয়? সুজাতা কুমাৰী, তেওঁ এজন ডমেষ্টিক ৱাৰ্কাৰ, ঠিক আছে? তো ইয়াতে চোৱা এওঁলোকে কি কথা পাতি আছে? ইট ইজ গুড সুজা that we can all vote as equal citizen of our country. তো সুজা মানে কোন হয়? সুজাতা কুমাৰী, ঠিক আছে? তো কি হয়? দুজনী ফ্ৰেণ্ড হয়, কান্তা দেৱী আৰু সুজাতা কুমাৰী। তো সেইবাবে কি হৈছে? কান্তাই সুজাতা দেৱীক মানে সুজা বুলি নিকনেম থাকে না সকলোৰে, তো সুজা বুলি সম্বোধন কৰিছে, ঠিক আছে? ইট ইজ গুড সুজা that we can all vote as equal citizens of our country. এইটো সুজা এইটো কৈছে যে সুজা এইটো ঠিকে আছে নে যে আমি সকলোৱে এটা ভোট দিওঁ, যে এটা ইকুৱেল চিটিজেন মানে কি? সমান নাগৰিক হিচাপে ভোট দিওঁ। ইভেন জৈন চাহাব ইজ ষ্টেণ্ডিং ইন দ্য লাইন উইথ আছ। জৈন চাহাব কোন হয়? অশোক জৈন, এওঁ এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট। আৰু তাতে কি হয়? কান্তা দেৱীয়ে তেওঁলোকৰ ঘৰতে কাম কৰে, ঠিক আছে? তো কি হৈছে? সেই লাইনটোত চাবা কোন কোন আছিলে? মনজিত কৌৰ টিচাৰ আছিল, তাৰপিছত তেজা সিং ট্ৰেডাৰ এজন, তাৰপিছত গিৰীশ ৰাও, তেওঁ এজন কি হয়? ষ্টুডেণ্ট হয়, কলেজ যোৱা ষ্টুডেণ্ট। তাৰপিছত তাতে আছে আব্দুল ৰেহমান, তেওঁ এজন আৰ্টিষ্ট। তাৰপিছত শবনম বানো, তেওঁ এজন হাউচৱাইফ হয়। তাৰপিছত গ্ৰেচি লেলেং, তাৰপিছত কি হয়? কনচালটেণ্ট।
তাৰপিছত ইয়াতে আছে আইজাক লালেন, তেওঁ এজন গভৰ্ণমেণ্ট অফিচাৰ। তাৰপিছত আছে হুছানা মিৰ্জা, তেওঁ এজন কি মিডিয়া পাৰ্চন। তাৰপিছত আছে য়োগাৰাজ, তেওঁ এজন আনএমপ্লয়েড, মানে তাৰ চাকৰি বাকৰি নাই, ঠিক আছে। অশোক জৈনো আছে তাতে সেই লাইনটোত, তেওঁ এজন কি হয় ইণ্ডাষ্ট্ৰিয়েলিষ্ট, আৰু তেওঁলোকৰ ঘৰতে কি কৰে কান্তা দেৱে কাম কৰে, হয়নে? তো ইয়াতে কি হৈছে, ইয়াতে তাতে হেৰি ভাবি আছে কান্তা দেৱীয়ে ভাবি আছে কি যে এইটো মানে কান্তা দেৱীয়ে সুজাতা কুমাৰীক কৈ আছে যে এইটো ঠিকে আছেনে, যে আমাৰ মালিকো লাইনতে থিয়া হৈ আছে আৰু তাৰপিছত আমিও সেই লাইনতে আছোঁ থিয়া হৈ, এটা সমান এইটো ইকুৱেল হয় নে নহয়, ইকুৱেলিটি হৈ আছে তাতে, ঠিক আছে। তো তাতে কি হ'ল, তাৰপিছত সুজাতা কুমাৰীয়ে কি হৈছে কান্তাক কৈছে গো অন কান্তা, ইটছ ইয়ৰ টাৰ্ণ নাও, अब ये तुम्हारी बारी है, अब जाओ तुम, है ना, ঠিক আছে। আই উইল, তাৰপিছত ইয়াতে কান্তা দেৱীয়ে যেতিয়া ভোট দি আছে তাতে ভাবি আছে যে আই উইল ভোট ফৰ দ্য কেণ্ডিডেট হু হেজ প্ৰমিছ টু ব্ৰিং পাইপ ৱাটাৰ ইন আৱাৰ এৰিয়া। তাৰপিছত কান্তা দেৱীয়ে কি কৈছে, কান্তাই কৈছে যে মই তেওঁকে ভোট দিম যোনে আমাৰ এৰিয়াটোত পাইপ লাইন লগোৱা কথা কৈছে, ঠিক আছে। তো তাৰপিছত এইটো ভোট দিলে, ইয়াৰে পিছত কি হ'ল আফটাৰৱাৰ্ডছ কি হ'ল, উইল চি ইউ কান্তা লেটাৰ, ঠিক আছে। তো চাহেবে কি কৰিছে, মানে অশোক জৈনে কান্তাক কৈছে যে মই তোমাক পিছত লগ পাম, এতিয়া মই যাওঁ, হয়নে, আমি যেনেকৈ বাই বাই দি যাওঁ তেনেকৈ বাই বাই দি পেলাই কান্তাক বাই বাই দি পেলাই এই তোমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট কোন আছিল চাহেবে গুচি গ'ল, আৰু কান্তাই কৈছে নমস্তে দি পেলাই যাবলৈ দিছে, হয়নে। তাৰপিছত কি হ'ল, তেওঁলোকে যেতিয়া ভোট দি পেলাই ঘৰত আহিব ধৰিলে, ঘৰৰ আহাতে কি হৈছে সুজাতা কুমাৰীক কান্তা দেৱীয়ে কৈ আহিছে যে গুড়িয়া মানে কোন হয়, গুড়িয়া হৈছে কান্তা দেৱীৰ জীয়ৰীজনী, ঠিক আছে। গুড়িয়া হেজ বিন ৰানিং ফিভাৰ এণ্ড আই হেভ টু টেক হাৰ টু দ্য হস্পিটেল, ঠিক আছে, বাট আই উইল হেভ টু ফিনিছ দ্য ৱৰ্ক এট চাহেব হাউচ ফাৰ্ষ্ট এণ্ড আস্ক ফৰ চাম এডভান্স। তো তাতে কি কৈছে যে মই গুড়িয়া মোৰ জীয়ৰীজনীৰ গুড়িয়াৰ বেমাৰ হৈ আছে, মই তাইক হস্পিটেললৈ লৈ যাব লাগিব, কিন্তু তাৰ আগতে মোৰ কি কৰে চাহেবৰ ঘৰত যাই পেলাই মোৰ কামখিনি ফিনিছ কৰিব লাগিব, হয়নে, ফিনিছ কৰি পেলাই অকণমান এডভান্স ল'ব লাগিব, তাৰপিছত মই তাইক হস্পিটেললৈ লৈ যাম। তাৰপিছত ঘৰত আহি পালে কান্তা দেৱীয়ে তাৰপিছত কি কৰিছে, তেওঁৰ ছোৱালীজনীক ক'লে হেয়াৰ হেজ চাম অফ দিছ, ইউ উইল ফিল বেটাৰ এণ্ড হোৱেন আই গেট বেক ইন দ্য ইভিনিং উই উইল গ' টু দ্য হস্পিটেল, অ'কে, এনেকৈ কৈছে। তাতে কি কৈছে তাৰমানে যে এইটো লোৱা, এটা গিলাচতকৈ অলপ কিবা খাব দিছে, ঠিক আছে, যে এইটো খাই পেলাই তুমি অলপ ভাল পাবা, আৰু যেতিয়া মই আবেলি ঘৰত আহি পাম মই তোমাক হস্পিটেললৈ লৈ যাম, ঠিক আছে। তেওঁ তেনেকৈ তাইৰ ছোৱালীজনীক কৈছে। এতিয়া তাৰপিছত যেতিয়া কান্তা দেৱী কামলৈ যাব ধৰিলে, তাতে কি হৈছে ইটছ ন' ৱাণ্ডাৰ, তাতে কি ভাবি গৈ আছে ইটছ ন' ৱাণ্ডাৰ ডেট গুড়িয়া ফলছ ইল অফেন দ্য বস্তি ইজ নেভাৰ ক্লিন। তেওঁলোকে কি হয় এটা বস্তিত থাকে, হয়নে, বস্তিবিলাকতো তোমালোকে দেখাই পাইছা কেনেকুৱা লেতেৰা হৈ থাকে, হয়নে। তো কি সেই তেনেকুৱা বস্তিত তেওঁলোকে বাস কৰে, ঠিক আছে। তো তেওঁ কি ভাবি আহিছে যে মোৰ গুড়িয়াটোৱে প্ৰায় বেমাৰ হৈ থাকে, কাৰণ কিয় আমাৰ বস্তিটো কোনোদিনো ক্লিন নকৰে, বস্তিবিলাক বেছিভাগ মিউনিচিপালিটিটো ক্লিন নকৰে প্ৰায়, হয়নে, সেইবাবে গুড়িয়া আমাৰ বেমাৰ হৈ থাকে, তেনেকৈ ভাবি গৈ আছে, ঠিক আছে। তাৰপিছত এতিয়া কি হৈছে, কান্তা দেৱীয়ে চাহেবৰ ঘৰত আহি পোৱাৰ পিছত কি হ'ল, চাহেবৰ যোনটো ৱাইফ আছে, ৱাইফে কৈছে মেক চিয়ৰ টু ডু দ্য কৰ্নাৰ্ছ প্ৰপাৰলি, কৰ্নাৰবিলাক ভালকৈ চাফা কৰিব দিছে, কোণবিলাক, ঠিক আছে। তাৰপিছত যেতিয়া কান্তাৰ কাম কৰা হোৱাৰ পিছত কি হ'ল, মালিকিনীয়ে মানে চাহেবৰ ৱাইফজনীয়ে কান্তাক এডভান্স দিছে আৰু কৈছে হেয়াৰ ইজ ইয়ৰ এডভান্স কান্তা বাট ডণ্ট মেক এ হেবিট ফৰ ইট, আৰু কান্তাই কৈছে ন' মেম। ইয়াতে কি কৈছে যে এইটো লোৱা তোমাৰ এডভান্স আৰু এইটোৰ কিন্তু অভ্যাস নকৰিবা। কান্তাই কৈছে যে হ'ব ঠিক আছে মেম। তাৰপিছত তাৰপিছত কি হয়, ঘৰত আহি পালে কান্তা দেৱীয়ে তাৰপিছত হস্পিটেললৈ লৈ গ'ল তাৰ ছোৱালীজনীক, আৰু তাতে কি কৈছে কান্তা দেৱীয়ে তেওঁৰ ছোৱালীজনীক যে জাষ্ট ফিউ মোৰ মিনিটছ বেটি, অলপমান টাইম ৰখা আৰু আমি পামেই আৰু, হয়নে। আৰু ইয়াতে কান্তাই কি ভাবি আছে যে জৈন মেডাম এণ্ড জৈন চাহেব মেড ষ্টেণ্ড ইন লাইন টু ভোট। জৈন মেডাম আৰু জৈন চাহেব হয়তো লাইনত থিয় হ'ব লগা হৈছে ভোট দিবৰ কাৰণে, কিন্তু বাট দে নেভাৰ হেভ টু ডু ইট হোৱেন দেয়াৰ চিলড্ৰেন আৰ চিক। তো তেওঁলোকৰ ল'ৰা ছোৱালী যেতিয়া বেমাৰ হয় তেওঁলোকে এনেকৈ লাইনত থিয় হ'ব নালাগে, কাৰণ কিয় তেওঁলোকৰ লগত পইচা আছে, তেওঁলোকে ক'ত যাব, প্ৰাইভেট হস্পিটেললৈ যাব। প্ৰাইভেট হস্পিটেলত গ'লেতো কি হয়, পইচা দিলে তোমাক চিকিৎসা কৰি দিয়ে, হয়নে, কিন্তু চৰকাৰী হস্পিটেলটো সেনেকুৱা নহয়,
লাইনত লাগিব তুমি তো তাতে কি হৈছে কান্তাদেৱে ভাবি আছে যে মই পইচা নোহোৱাৰ কাৰণে মই আজি ইয়াতে হস্পিটেল প্ৰাইভেট চৰকাৰী হস্পিটেলত লাইনত লাগিব লগা হৈছে হয়নে তো ডু ইউ থিংক কান্তা হেজ ইনাফ ৰিজন টু ডাউট হুৱেনাৰ শ্বি ইজ ৰিয়েলি ইজ ইকুৱেল হয়নে আৰু কান্তাৰ ছোৱালীজনী কিয় বেমাৰ হয় বাৰে বাৰে কাৰণ কিয় তেওঁৰ যোনটো ছোৱালীজনী তেওঁলোকে যোনটো ঘৰত থাকে লেতেৰা আৰু লেতেৰাৰ কাৰণে তেওঁৰ ছোৱালীজনী বাৰে বাৰে বেমাৰ হৈ থাকে হয়নে কিন্তু জৈন চাহেব বা জৈন মেডামৰ ঘৰটো একদম চাফা হয়নে চাফাৰ কাৰণে কি হয় একদম ধুনীয়া ক্লিন সেইবাবে কি হয় তেওঁলোকৰ ল'ৰা ছোৱালীৰ বেমাৰো নহয় হয়নে তো সেইবাবে কৈছে যে লিষ্ট 3 ৰিজন ফ্ৰম দ্য ষ্টৰি এভভ ডেট মাইট মেক হাৰ ফিল লাইক দিছ হয়নে তো এইবিলাকেই কাৰণ যে কি হৈছে তাইৰ পইচা নোহোৱাৰ কাৰণে তেওঁলোকে লাইনত লাগিব লগা হৈছে তাৰপিছত তাইৰ ছোৱালীজনীৰ কিয় বেমাৰ হৈ থাকে কাৰণ তেওঁলোকে লেতেৰা ঘৰত থাকে কিন্তু যেতিয়া গভৰ্ণমেণ্টে কি কৰিছে ভোট দিয়াৰ টাইমতো সকলোকে ইকুৱেল বনাই দিছে কিন্তু যেতিয়া আমি বেলেগ ডাইমেনশ্যনত চাম সেইবিলাকত চালে কিন্তু কি হয় ইকুৱেল ৰাইটছটো পোৱা নাই কান্তাই হয়নে নহয় কাৰণ কিয় তেওঁলোকে এটা লেতেৰা এনভাইৰনমেণ্ট থকা হৈছে কাৰণ পইচা নোহোৱাৰ কাৰণে তেওঁলোকৰ এনভাইৰনমেণ্টটো বা লেতেৰা জেগাত থাকে বা চাফ চিকুণ কৰি থাকিব নোৱাৰে তেওঁলোকে হয়নে কাৰণ গভৰ্ণমেণ্টে সেইবিলাক জেগাত ভালকৈ চাফ চিকুণ নকৰে মিউনিচিপালিটিয়ে তাৰপিছত যেতিয়া হস্পিটেলত যাব লাগে বেমাৰ হ'লে তাতে কি হয় তেওঁলোকে প্ৰাইভেট হস্পিটেলত যাব নোৱাৰে প্ৰাইভেট হস্পিটেলত যাব নোৱাৰাৰ কাৰণে ক'ত যায় গভৰ্ণমেণ্ট হস্পিটেল আৰু গভৰ্ণমেণ্ট হস্পিটেলত গ'লেতো এটা লম্বা লাইন এটা লাগি থাকে দীঘল লাইন হয়নে তো সেইবিলাকেই কাৰণ তো সেইটোকে কি কৈছে কান্তাই যে গম পাইছে যে ইকুৱেলিটিৰ খালি ভোট দিয়াৰ সময়তহে ইকুৱেল বাকী টাইমত আমি ইকুৱেলিটি নাপাওঁ হয়নে তো বুজি পাইছা তোমালোকে তো ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে আশা কৰোঁ তোমালোকে কান্তাৰ ষ্টৰিটো বুজি পাইছা ভালকৈ থেংক ইউ